আমি 2025 চনৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰাইজৰ দলে সীমিত আসনতহে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু শিৱসাগৰ সমষ্টিটো আমি প্ৰায় 28বিলাকতে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। শিৱসাগৰ বিধানসভা সমষ্টি আৰু অন্যান্য বিধানসভা সমষ্টিত আমি কংগ্ৰেছৰ সৈতে ঐক্যবদ্ধ হ'বলৈ চেষ্টা কৰিছিলোঁ। কংগ্ৰেছৰ লগত কথা-বাৰ্তা আমাৰ সম্পূৰ্ণ হৈছিলে। কংগ্ৰেছৰ জিলা সমিতিৰ লগত আমাৰ জিলা সমিতিৰ বৈঠক হৈছিলে শিৱসাগৰত। কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ লগত ভূপেন বৰা ডাঙৰীয়াৰ লগত আমাৰ কথা-বাৰ্তা আলোচনা বিলোচনা হৈছিলে। ভূপেন বৰা ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া আৰু আপোনাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি চিঠি দিছিলোঁ আৰু স্পষ্টভাৱে আমি জনাইছিলোঁ যে আমি বুজাবুজিৰ জৰিয়তে ইলেকশ্যন খেলিব লাগে। কিন্তু কংগ্ৰেছে বিজেপিৰ পক্ষ গ্ৰহণ কৰি বিজেপিক জিকাবৰ কাৰণে আৰু ৰাইজৰ দলক দুৰ্বল কৰিবৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰদান কৰা দেখা গৈছে। আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত দেখিছোঁ যে কংগ্ৰেছে মূলতঃ ভোট বিভাজন কৰি বিজেপিক সহায় কৰা, যাতে ৰাইজৰ দলৰ কেণ্ডিডেটবিলাক দুৰ্বল হয় আৰু ৰাইজৰ দলৰ কেণ্ডিডেটবিলাক দুৰ্বল হ'লে অখিল গগৈৰ মাতটো অলপ দুৰ্বল হ'ব। এই কথাটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া দেখা গৈছে। গতিকে আমি স্পষ্টকৈ আপোনালোকক জনাব খুজিছোঁ যে শিৱসাগৰ বিধানসভা আৰু শিৱসাগৰ জিলাখনত কংগ্ৰেছৰ ষ্ট্ৰেটেজি মূলতঃ ৰাইজৰ দলক হৰুৱা। গতিকে যি সময়ত সৰ্ববৃহৎ বিৰোধী দল হিচাপে তেওঁলোকে বিজেপিক হৰুৱাবৰ কাৰণে কাম কৰিব লাগে, সেই সময়ত তেওঁলোকে আন একো নকৰি অকল মুছলমান এলেকাবিলাকত গৈ, সংখ্যালঘু এলেকাবিলাকত গৈ ৰাইজৰ দলৰ ভোট ভাঙিবৰ কাৰণে চেষ্টা প্ৰদান কৰা দেখা গৈছে। অন্য ঠাইবিলাকততো আপোনাৰ কংগ্ৰেছ নায়েই একোতো। সংখ্যাগুৰু এলেকাবিলাকত কংগ্ৰেছ নায়েই। সংখ্যাগুৰু এলেকাবিলাকত এফালেদি আছে ৰাইজৰ দল আৰু আনফালেদি আছে বিজেপি। আনহাতে সংখ্যালঘু এলেকাবিলাকত কংগ্ৰেছৰ যি পুৰণা ভিত্তি আছে, সেই এলেকাবিলাকত আমাৰ ভোট ভাঙে, ৰাইজৰ দলৰ ভোট ভাঙি বিজেপিক সহায় কৰিবৰ কাৰণে, ৰাইজৰ দলক বিপদত পেলাবৰ কাৰণে কংগ্ৰেছে কাম কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে শিৱসাগৰ জিলাখনত আৰু বিশেষভাৱে শিৱসাগৰ সমষ্টিত কংগ্ৰেছে বিজেপিৰ বি টিম ৰূপে কাম কৰা আমি দেখিবলৈ পাইছোঁ।